হিমাক্ষী বাংলাদেশীৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে অহা 5 বছৰত একথা মাটিও বাংলাদেশীৰ হাতত যাবলৈ দিয়া নহব বা বাংলাদেশীক দিয়া নহব অহা 5 বছৰত এটাও বাংলাদেশীক থাকিবলৈ ঠাই দিয়া নহব অসমত মুঠতে বাংলাদেশীক ৰঙা পিৰা পাৰি দিয়া নহব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি দিছে মুঠতে বাংলাদেশীৰ স্থান অসমত নাই অহা 5 বছৰত একথা মাটিও দিয়া নহব এটাও বাংলাদেশীক অসমত থাকিবলৈ ঠাই দিয়া নহব মুঠতে বাংলাদেশী মুক্ত অসম গঢ়ি তোলা হ'ব ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা কঠোৰ মন্তব্য কৰিছে যে অহা 5 বছৰত একথা মাটিও বাংলাদেশীৰ হাতত থাকিবলৈ দিয়া নহব বুলডোজাৰ লৈ সকলোকে উচ্ছেদ কৰা হ'ব এটাও বাংলাদেশীক অসমৰ ভূমিত থাকিবলৈ দিয়া ঠাই দিয়া নহব বা অসমৰ ভূমিত থাকিবলৈ দিয়া নহব এই অসমত কোনো বাংলাদেশীকে ৰঙা পিৰা পাৰি দিয়া নহব আৰু এটাও বাংলাদেশীৰ বিচৰণ ভূমি হবলৈ দিয়া নহব অসমখন বা অসমখন এটাও বাংলাদেশীৰ বিচৰণ ভূমি হবলৈ নিজু বুলডোজাৰ লগাই সকলো বাংলাদেশীৰ ঘৰ ভাঙি দিয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে উল্লেখ কৰিছে অসমৰ ফালে যিসমূহ লোকে ৰঙা চকু দেখুৱাই তাক সহ্য কৰা নহব যোনেই নহওক লাগিলে অসমৰ ফালে ৰঙা চকু দেখুৱা ব্যক্তিক সহ্য মুঠতে কোনো কাৰণতে কৰা নহব কোনো কাৰণতে বাংলাদেশীৰ ওচৰত আত্মসমৰ্পণ নকৰে অসমে বাংলাদেশী মুক্ত এখন নতুন অসম গঢ়ি ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক গঢ়ি তোলা হ'ব দেশৰ গৃহমন্ত্ৰীৰ সন্মুখত জেনজিৰ সমাৰোহত বাংলাদেশীক সকিয়নি দি পুনৰ কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহা 5 বছৰৰ মুঠতে একথাও মাটি বাংলাদেশীৰ হাতলৈ যাবলৈ দিয়া নহব বা অহা 5 বছৰত একথাও মাটি বাংলাদেশীৰ হাতত থাকিবলৈ দিয়া নহব এটাও বাংলাদেশীক অসমৰ ভূমিত থাকিবলৈ ঠাই দিয়া নহব যতে বাংলাদেশী দেখা পায় তাৰ পৰাই উচ্ছেদ কৰি পেলোৱা হ'ব বুলডোজাৰ চলোৱা হ'ব মুঠতে এটাও বাংলাদেশীক অসমত ঠাই দিয়া নহব অহা 5 বছৰত আৰু এইবাৰ অসমত বা অসমত যিসকল লোকে ৰঙা চকু দেখুৱায় ৰঙা চকু অসমক দেখুৱালে কাকো সহ্য কৰা নহব ৰঙা চকু দেখুৱাব গলে কিন্তু বিপদ নিশ্চিত অসমত মুঠতে কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব আৰু এইখন অসমত কোনো বাংলাদেশীকে ৰঙা পিৰা পাৰি দিয়া নহব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে এটাও বাংলাদেশীৰ বিচৰণ ভূমি হবলৈ নিদিও কেতিয়াও অসমখন বুলডোজাৰ লগাই সকলো বাংলাদেশীৰ ঘৰ ভাঙি দিয়া হ'ব অসমৰ ফালে ৰঙা চকু দেখুৱালে কাকো সহ্য কৰা নহব কোনো কাৰণতে বাংলাদেশীক ওচৰত বাংলাদেশীৰ ওচৰত আত্মসমৰ্পণ অসমে নকৰে বাংলাদেশী মুক্ত এখন নতুন অসম গঢ়ি ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক গঢ়ি তোলা হ'ব আৰু দেশৰ গৃহমন্ত্ৰীৰ সন্মুখত জেনজিৰ সমাৰোহত বাংলাদেশীক সকিয়নি দি পুনৰ কঠোৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্ট কথা কৈ দিছে যে অসমক যিসকলে ৰঙা চকু দেখুৱায় অসমক ৰঙা চকু দেখুৱা কাকো সহ্য কৰা নহব অসমত কোনো কাৰণতে বাংলাদেশীক ৰঙা পিৰা পাৰি দিয়া নহব অহা 5 বছৰত একথাও মাটিও বাংলাদেশীৰ হাতত থাকিবলৈ দিয়া নহব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশন কৰিলো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একথা মাটিও মই উঘালি আনিম আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিও এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব এয়া মোৰ প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰতিশ্ৰুতি কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে তাকো আমি কাঢ়ি আনিম আমি কাকো অসমৰ মাটি দখল কৰিব নিদিও শ্ৰদ্ধাৰ যুৱ বন্ধুসকল সকলোৱে বুজি পাওক এই অসমত আমি আৰু বাংলাদেশীক ৰঙা পিৰা পাৰিব নিদিও এই অসমখন তেওঁলোকৰ বাবে আৰু কেতিয়াও এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিম
কৰিব লাগিব নে নাই? এভিকশন কৰিব লাগিব নে নাই? পাক্কা লাগিব। বিজেপিক ভোট দিব লাগিব, চৰকাৰ আনিব লাগিব। আনিব নে নাই চৰকাৰ? চৰকাৰ আহিব নে নাহিব? অসমৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে আমি চৰকাৰ আনিবই লাগিব। কাজিৰঙাত আকৌ গড় মাৰিব আমি দিম নেকি? কোনোবাই যদি অসমৰ ফালে ৰঙা চকু দেখুৱাই, সেই ৰঙা চকু আমি কাঢ়ি আনিম। কিন্তু আমি কেতিয়াও আৰু আত্মসমৰ্পণ নকৰো, আৰু কেতিয়াও আমি আত্মসমৰ্পণ নকৰো। আমি যুঁজিম, আৰু আমি যুঁজি আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিম। এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশন কৰিলো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম, আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ। এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব। এয়া মোৰ প্ৰতিশ্ৰুতি, বিজেপিৰ প্ৰতিশ্ৰুতি। কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে, তাকো আমি কাঢ়ি আনিম। আমি কাকো অসমৰ মাটি দখল কৰিব নিদিওঁ। শ্ৰদ্ধাৰ যুৱ বন্ধুসকল, সকলোৱে বুজি পাওক, এই অসমত আমি আৰু বাংলাদেশীক ৰঙা পীৰা পাৰিব নিদিওঁ। এই অসমখন তেওঁলোকৰ বাবে, আৰু কেতিয়াও এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিম। কৰিব লাগিব নে নাই? এভিকশন কৰিব লাগিব নে নাই? পাক্কা লাগিব। বিজেপিক ভোট দিব লাগিব, চৰকাৰ আনিব লাগিব। আনিব নে নাই চৰকাৰ? চৰকাৰ আহিব নে নাহিব? অসমৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে আমি চৰকাৰ আনিবই লাগিব। কাজিৰঙাত আকৌ গড় মাৰিব আমি দিম নেকি? কোনোবাই যদি অসমৰ ফালে ৰঙা চকু দেখুৱাই, সেই ৰঙা চকু আমি কাঢ়ি আনিম। কিন্তু আমি কেতিয়াও আৰু আত্মসমৰ্পণ নকৰো, আমি যুঁজিম, আৰু আমি যুঁজি আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিম। এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশন কৰিলো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম, আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ। এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব। এয়া মোৰ প্ৰতিশ্ৰুতি, বিজেপিৰ প্ৰতিশ্ৰুতি। কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে, তাকো আমি কাঢ়ি আনিম। আমি কাকো
অসমৰ মাটি দখল কৰিব নিদিওঁ। শ্ৰদ্ধাৰ যুৱ বন্ধুসকল, সকলোৱে বুজি পাওক, এই অসমত আমি আৰু বাংলাদেশীক ৰঙাপিৰা পাৰিব নিদিওঁ। এই অসমখন তেওঁলোকৰ বাবে আৰু কেতিয়াও এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশীক আমি উচ্ছেদ কৰিম। কৰিব লাগিবনে নাই? এভিকশন কৰিব লাগিবনে নাই? পাক্কা লাগিব। বিজেপিক ভোট দিব লাগিব, চৰকাৰ আনিব লাগিব। আনিবনে নাই চৰকাৰ? চৰকাৰ আহিবনে নাহিব? অসমৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে আমি চৰকাৰ আনিবই লাগিব। কাজিৰঙাত আকৌ গড় মাৰিব আমি দিম নেকি? কোনোবাই যদি অসমৰ ফালে ৰঙা চকু দেখুৱাই, সেই ৰঙা চকু আমি কাঢ়ি আনিম। কিন্তু আমি কেতিয়াও আৰু আত্মসমৰ্পণ নকৰোঁ। আৰু কেতিয়াও আমি আত্মসমৰ্পণ নকৰোঁ। আমি যুঁজিম আৰু আমি যুঁজি আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিম। এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশন কৰিলো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম। আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ। এইখন